এইবাৰ মুখ খুলিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু কাশ্যপে। জ্যেষ্ঠ কণ্ঠশিল্পী দিগন্ত ভাৰতীক লৈ কৰা অপমানক গৰিহণা যোগালে কণ্ঠশিল্পী ভিঘু কাশ্যপে। শিল্পীক কৰা এনে অপমান কোনোপধ্যেই মানি লোৱা নহ'ব। অসমৰ সংগীত জগতলৈ বহু অৱদান আগবঢ়াইছে সাংস্কৃতিক জগতৰ জ্যেষ্ঠ কণ্ঠশিল্পী দিগন্ত ভাৰতীয়ে। কণ্ঠশিল্পী দিগন্ত ভাৰতীক লৈ ভিঘু কাশ্যপে কি ক'লে এবাৰ শুনোচোন আহক। ৰঙেৰ উপচি পৰক আপোনালোক সকলোৰে জীৱন। খুব দুখজনক বিষয় এটা আচলতে। আমি কেতিয়াও যি ঘটনা হৈ গ'ল সেই ঘটনাটোৰ উৰ্ধত আচলতে কোনো নাথাকে। আৰু সেই মঞ্চখনত ময়ো গান গাইছিলোঁ 2017-18ত, কিন্তু তেতিয়া মই কোনো ধৰণৰ অসুবিধা পোৱা নাছিলোঁ। কিন্তু কালি বা যিটো ঘটনা হ'ল সেই ঘটনাটোৰ আগতেও জুবলি বাৰ লগত হৈছে, দিক্ষু দাৰ লগত হোৱা বুলি শুনিছোঁ। মইতো গম নাপাইছিলোঁ, আজি গম পালোঁ। আৰু দিগন্ত দাৰ লগত হ'ল। গতিকে যিহেতু মই উপস্থিত নাছিলোঁ অনুষ্ঠানটিত, দুই পক্ষৰ ভাষ্য শুনি পেলাই আমি কথাখিনি ক'ব লাগিব, কাৰণ মই উপস্থিত নাই। গতিকে যিয়ে নহওক, যাৰেই ভুল, যিজন কমিটিৰ যিজন ব্যক্তিৰে ভুল, তেখেতে দিগন্ত ভাৰতী যিহেতু বহুত বেছি ছিনিয়ৰ মানুহ আমাৰ সমাজখনত, অসমীয়া সংগীতৰ বাবে তেখেতৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি। হয়তো বিহুৰ ছেক্ৰেটাৰীজনৰে নিজৰ বিহুলৈ ইমানখিনি কণ্ট্ৰিবিউশ্যন নাই, যিমানখিনি কণ্ট্ৰিবিউশ্যন দিগন্ত ভাৰতী ছাৰৰ আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীলৈ আছে, চিনেমা ইণ্ডাষ্ট্ৰীখনলৈ আছে। গতিকে বুজাবুজিৰ মাজৰে চলি যাওক গোটেইখিনি, আৰু যিকোনো অসুবিধা প্ৰব্লেম কথাৰ মাজেৰে আমি যদি আগবঢ়াব পাৰোঁ বা বিচাৰোঁ তেন্তে বেছি ভাল, ইতিবাচক দিশ এটা হেৰি হয়। গতিকে মোৰ শুভেচ্ছা আছে চানমাহী বিহুখনলৈও। আমাকো কেতিয়াবা প্ৰয়োজন হ'ব বিহুখনকো আমাৰ কেতিয়াবা প্ৰয়োজন হ'ব। গতিকে অসমীয়া মানুহ গোটেইবোৰ ভালে ভালে থাকিলে হ'ল। যে দিগন্ত